বেপাৰ কৰিলে অলপমান নেহি ঘবা লাগে বুজি পাইছা তহঁতে নেহি ঘবা পৰা নাই তই সেইকাৰণে লোভত মৰছা যদি আজি লোভ নকৰিলি হয় তোৰ অমিতা সিদিনাখনতে 110 টকাতে তোৰ গুচি গেল বাপা আধা ঘণ্টামান ৰখলো ইমান ৰ'দত সেই পৰা অমিতা ছিঙলো পানী বেয়া লাগছি মোৰ যাবা লাগে ঘৰত তাড়াতাড়ি তাৰ আহিবাৰে হোৱা নাই তাৰ বাপা ঐ হ'ল অমিতা চিঙা মোৰ কেতিয়াবা ছিঙি আহিছি তই ইমান দেৰি কৰিছা নে তই আধা অমিতাটো চিঙাই নাই সৰু সৰু সোপা আকা চিঙাই নাই সৰু গিলা চেল নাযায় আজিকালি বেপাৰ বহুত বেয়া সৰু অমিতা কিয় নিব মানুহ কিয় খাব কৈছো বাপা পানী দামত মই অমিতা বিক্ৰী কৰিছো 20 টকা পাল্লা কোনোবাই দিব মই বিপদত পৰাৰ কাৰণে দিছো জানানে দিবাই লাগব তোৰ অমিতা যে ভাঙি বসছি তোৰ ভাঙি পৰা নাই মই কথাটো তহঁতে বিশ্বাস নকৰা আৰু তোৰ লগটো ক'ত খেদালি তাৰ হাগা লাগছি বোলে পুৰা তাড়াতাড়ি তোৰে দাউছি হাগা লাগছি বোলে তাৰ হাগা লাগছি মস্ত অমিতা দালো অমিতা হৈছে হাও কি কথা কয় 10 কেজি অমিতা আছে ইয়াতে বাপা দুখন মোনা ভৰ্তি হৈ যাব লাগিছিলে অমিতা দি তাক আধা দি অমিতা দি খেদছা নেকি তই নাই দিয়ে বাপা কিয় ইমান সন্দেহ কৰা বিশ্বাসত মই থৈ গেলো তহঁতৰ দুকু আগে মেনি তাক অমিতা নালগেই তাৰপিছত তোক সহায় কৰি দিয়া হৈছে নে নাই এতিয়া মই পানী খাই আগেলি সি থাকবে লাগে নে নালাগে তাই দুইটা আশা লাগি আছো দুই বেপাৰী মিলা প্ৰীতি আছো সেইকাৰণে সি মোক সহায় কৰি দিছি মই বেয়া পাওঁ নাই মিলা প্ৰীতি হবা লাগে বেপাৰী ইমান কাজিয়া কৰি লাভ নাই কিন্তু মই নাহোঁতে তাক কিয় পঠাই দিলি তই সন্দেহ হব নে নহয় কচোন তই এতিয়া তাৰ হাগা লাগলি সি কিয় তই চেপা মাৰি ধৰি কিনে ৰখি থাকিব নেকি তই যেনেকে পেলা কাৰণে পানী খাব আহিছে সিও হাগা লগা কাৰণে দাউছি আছা বহ দাদা এইগিলাখান চেল নহয় কিয় লৈছে নাও নগিলাখান ইয়াৰ মতে গোটা আৰু সেই একদম টুকুৰা কেতিয়াও ল'ব লাগে বোলে মইতো নেনাও মোৰ এভেইলেবল আছে গতিকে এই নাও নগিলে ল'বা নালাগে ডাঙৰ কেতিয়া অলপ এনেকে ডাঙৰ এনেকৈ অলপ ডাঙৰ ল'ব লাগে মই বেয়া লাগে কাৰণে ললো আৰু তাৰ সেই গোটা সেই কেতিয়াও ল'ব লাগে এইগিলাখানতো তই মই 10 টকা দিম নিকিনো পাল্লা তই আৰু কি অভিনয় গিলাখন কৰিব ধৰিলি নো এটা আহি পেলাই কি মোনাখান ক তোৰ মোনাখান মই যিহেতুকে মাল আজি লোৱাই নাই মই মোনা ঘৰত থৈ আছো কি কৰিম তই ফুৰুতকে মানুহটো কিয় নহ'লি কচোন তই মোৰ কানিকে পুৰি গেছি তই শুনি চাও কানিকে পুৰি গেছি ভাল লগা নাই দে শুন কোনো মানুহে নকওঁ সেই মস্ত অমিতা দালত এইকেইটা অমিতা হোৱা বুলি ক'লি কোনো বিশ্বাস নকৰে আধা অমিতা তহঁতে কিবা কৈছে হস্ত আধা তাতে আছেই সেই সোপা হাকা আছে গাছডালত আৰু সেই দুনিয়াৰ অমিতা ডাঙৰ অমিতা সোপা তাতে এৰি থৈ পেলাই কিয় আছে তই খাবি নেকি সেই অমিতা মই নাখাওঁ মই তহঁতক পানী দামত দিছো নে নাই পানী দাম হলে তই সেই অমিতা কিনবি নেকি কচোন 20 টকা পাল্লা হলে কিমান কেজি কিমান পৰিল জানা 60 টকা কেজি পৰিলে তই 20 টকাকে যি পাছে পাল্লা মইতো নলাওৱে ই দেখি লুচিয়ে বয়া লগা কাৰণে লৈছো কেই কেজি হ'ব কচোন কেই কেজি হ'ব 10 কেজি হ'ব দাগা পাল্লা আনা নাই দাগা পাল্লা আনা নাই হ'ব যা 10 কেজি 100 গ্ৰাম মান হ'ব ভাঙা চিঙা লোৱা বেপাৰী কামটো কৰিছে দেখোন আন্দাজত যি একেবাৰে ঢালি দিয়ে যাতে আমাৰ এই ডাংলি গম পাওঁ তই পইচা দি সদায় চব্জিয়ে জুখি থাকো নাপায় তহঁতে যিটো কাৰবাৰ কৰিছে মই একেবাৰে সন্দেহ লাগি গৈছি দেই ভাই তই সেইটো কথা কিয় ক তই এটা থাকিব লাগিছিল তই মোৰ পানী বেয়া লাগছে মই চিনাকি মানুহ তহঁতক বিশ্বাস কৰি পেলাই তই আগে পিছে তহঁতক অমিতা নিছে মই তহঁতকো সন্দেহ কৰিব লগা একো নাই তহঁতে যি এই চতে কৰিবি এখন মনা নাই মানুহ নাই এতিয়া আকৌ মানুহটো দেখা দিছে ফ্ৰুটকে হাগা লগা মানুহ তহঁতে তই কৰিব আহিলি কচোন তই হাগা লাগছি ঘৰত থাকিব লাগিছিল ই চাৰ্কেল আনা নাই ই আকৌ তই পানী খাব যাওঁতে মোক ফোন কৰিছি বোলে চাৰ্কেল খান দি তই মোক ই চাৰ্কেল আনা নাই এতিয়া চাৰ্কেল নানলি বেপাৰী মানুহ চাৰ্কেল খান দিবি আহিলো মই শুনছা মই হেৰি কৰা নাই তোৰ অমিতা মোক এনেই নালগে কাৰণ এনে অমিতা মোৰ বহুত আছে পইচা দি হ'ব দে দি পইচা দিম যা এই অমিতা বিক্ৰী যোৱাই টান আছে দিলে ফাং ফুং বেপাৰ নকৰবি অমিতা হাতে পইচা দি বজাৰত বিক্ৰী কৰা ফেলাই দিয়া সেইটো তোৰ কথা কালি বিক্ৰী কৰি দিলো কালি নাই মই বিশ্বাস নকৰো সেইগিলাখান চিষ্টেমি নকৰবি দেই নহয় দেই কি 20 টকা আৰু বিক্ৰী কৰি দিম যা 20 টকা আৰু 20 টকা দি হ'ব দে মই কালে ভালে তহঁতৰ লগত বেপাৰ নকৰো হ'ব দি আৰু 10 টকা দি মানুহ বেপাৰ কৰিলে অলপমান নেহি ঘবা লাগে বুজি পাইছা তহঁতে নেহি ঘবা পৰা নাই তই সেইকাৰণে লোভত মৰছা যদি আজি লোভ নকৰিলি হয় তোৰ অমিতা সিদিনাখনতে 110 টকাতে তোৰ গুচি গেল এটা কথা এই অমিতা তোৰ
ভাঙি পৰা তই যি 40 টকা পইচা পাইছা বহুত বুলি ধৰ আৰু তক 100 টকাকে পাল্লা দেওঁতেও তই নেদলি হা আজি তই 40 টকা পাইছা কিন্তু কাৱৈ নিয়া নাই এই খৰত অমিতা নাখায় কাৱৈ জেদে জেদিৰ কাৰণে দামটো বাছিল অৰিজিনেলি দিয়া নাছিলিতো তন্দেদুৰো তন্দেদুৰ খা কামৰাৰ কাৰণে মৰছিলি কিন্তু মোৰ কপাল বেয়া মোৰ কপালত নাই সেই ধন নাই কাৰণে মই ঠগ খাইছো হাতে হাতে ঠগ খাইছো বাপাৰে সেৱা কৰি কৈছো ইয়াৰ পৰা লৈ যা তহঁতে মই আৰু কান্দিয়াৰ বাকী সেইকাৰণে লোভ নকৰবি মানুহ মই বাগৰি কান্দিয়া লাগব অলপ পিছত যা লৈ যা 40 টকা পাইছা বহুত বুলি ধৰ তই শুনছা তই পইচা এই সুবিধা নলবি তহঁতে বেলেগো তাতে নলবি বুজি পাইছা বেপাৰ কৰিছে অলপ ভালকে বেপাৰ কৰিবি হেৰি তই দেখি কিবা কল চল আছে যদি থৈ দিবি একো নাই মই তহঁতক আৰু একো বস্তু নিয়াদাম এই মই লাষ্ট কথা এটা কওঁ শুন সফিয়াম নাচবি একো বস্তু মোৰ দেখি নিৰীক্ষণ নকৰিবি যা জীকল আছে নে একো বস্তু নিৰীক্ষণ নকৰিবি তহঁতৰ দূৰো খাৱা কামৰাৰ কাৰণে মই শুন খাৱা কামৰাৰ কাৰণে মস্ত অমিতা 1 কুইণ্টেল লগা অমিতা বাগৰি পৰি গৈছে এডাল লগাও যাওঁ ইয়াৰ পৰা যাওঁ